এইটো যে একেবাৰে বেয়া সেইটোও নহয় আৰ্টছৰ বহুত স্কোপ আছে আৰু আৰ্টছ পঢ়িবলৈ হ'লে আমাৰ ইয়াতে লাংলা কলেজ আছে আমাৰ ৰাজীৱ গান্ধী কলেজ আছে ওচৰে-পাজৰে নৱজ্যোতি কলেজ আছে বিজ্ঞানৰ প্ৰতি মানুহৰ যিটো চাহিদা বা এভৰিডে চায়েন্স আমি খাওঁতে উঠোতে বিজ্ঞান আমাক লাগে আৰু শংকৰাজান একাডেমীত আজি নতুনকৈ যি বিজ্ঞান শাখা মুকলি হ'ল এইটো আমাৰ সমাজৰ কাৰণে এটা শুভ লক্ষণ আৰু বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা প্ৰতি বছৰে ওলায় আৰু ৰাঙাপানী অঞ্চল যিহেতু শিক্ষাৰ এটা নতুনকৈ হাব সৃষ্টি হৈ আছে গতিকে মেধাৱী ছাত্ৰসকলে মই আশা কৰোঁ যে শংকৰাজান একাডেমীত এডমিশ্যন লৈ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত বিজ্ঞান পঢ়াৰ যোগেদি কৰিব পাৰিব যেহেতু অনুষ্ঠানৰ নাম শংকৰাজান দিয়া হৈছে ইয়াৰ জৰিয়তে কিবা মেছেজ নহয় আমিতো সমন্বয়ৰ মাজেৰে সদায় থাকোঁ আৰু আমাৰ সাতাম পুৰুষীয় ঐতিহ্য আছে শংকৰাজানৰ দেশ অসম আমাৰ ইয়াত হিন্দু মুছলমান জৈন বৌদ্ধ খ্ৰীষ্টান আমি সকলোৱে ভাই হিচাপে থাকোঁ আৰু সেই হিচাপে অনুষ্ঠানখনৰ নাম দিছে এইটো এটা আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় যে শংকৰাজান একাডেমী ইয়াতে স্থাপিত হৈছে আৰু ইয়াত অধ্যয়ন কৰা ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াৰ এটা ভাল সুবিধা ইয়াতে পাইছে যেহেতু নতুন অনুষ্ঠান বহুতো হৈ আছে এইখন অনুষ্ঠানৰ যিসকল বিষয়ববী আছে তেওঁলোকলৈ কি আহ্বান জনাব নতুন অনুষ্ঠান যিমানেই হওক কিন্তু বৰ্তমানতো কম্পিটিশ্যনৰ প্ৰতিযোগিতাৰ যুগ চলি আছে গতিকে প্ৰতিযোগিতাত যিয়ে আগবাঢ়ি যাব আমাৰ সমাজখনো সেই হিচাপে আগবাঢ়ি যাব গতিকে এওঁলোকেও নিশ্চয় এই প্ৰতিযোগিতাত ভাল এটা মানে পজিশ্যন গ্ৰহণ কৰিব বা স্থিতিত থাকিব বুলি মই আশাবাদী যেহেতু আমাৰ অঞ্চলটো একেবাৰে মানে দুখীয়া অঞ্চল আমি সামান্যতম পইচাৰ বিনিময়ত ইয়াতে আমি ছায়েন্স ষ্ট্ৰীমটি খুলিছোঁ আমাৰ ছাত্ৰ এডমিশ্যন হৈছে সকলো ফালেদি আমি চেষ্টা কৰিম যাতে আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালী আমি ভালকৈ পঢ়াই সিহঁতৰ মানে লাইফটো এচিভ কৰাই দিব পাৰোঁ এইখিনি আশা কৰিছোঁ আৰু এটা আশা কৰিছোঁ যে আমাৰ এই অঞ্চলৰ সকলো মানুহ আমাৰ ইয়াতে আজি যি সঁহাৰি জনাইছে এই সঁহাৰিৰ জৰিয়তে আমি গোটেই মানে অসমবাসীক এটা মেছেজ দিব খোজোঁ নিশ্চয় আমাৰ একাডেমীখন ভালকৈ চলিব আমাৰ যিহেতু কোৱালিটি শিক্ষক আছে মানে এই হাব অফ কোৱালিটি এডুকেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ অসমত ছুপাৰ 40 হৈ আছে মোৰ এটা মনৰ অট্টালিকাত লিখি থৈ দিছোঁ আগতে লিখি থৈ দিছিলোঁ যে এটা সপোন আছিল মোৰ ইয়াতে ছায়েন্স খুলিম আজি এইটো বাস্তৱিত হ'ল আৰু অহা দিনবোৰত মোৰ এটা সপোন আছে মই ছুপাৰ 100 কৰিম বুলি আশা কৰিছোঁ আৰু এই ছুপাৰ 100 কৰাৰ ক্ষেত্ৰত মই অকলে কৰিব নোৱাৰিম এই অঞ্চলৰ যিবিলাক মানুহ মুৰব্বী আছে শিক্ষিত মানুহ আছে তেখেতৰ সন্তান আছে সন্ততি ইয়াতে আনি যদি ৰোপণ কৰি দিয়ে আমি তাত পানী বিভিন্ন ধৰণৰ সুবিধা দি আমি জাতিষ্কাৰ তোলাৰ কাৰণে চেষ্টা কৰিম এইখিনি এইটো এটা সুন্দৰ সময়োপযোগী সিদ্ধান্ত হৈছে বিজ্ঞান শিক্ষা অবিহনে সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু এই যিটো নাম শংকৰাজান ভাৰতীয় সংস্কৃতি হ'ল সমন্বয়ৰ সংস্কৃতি এটা ভাল বাৰ্তা বহন কৰিব আৰু এটা সুন্দৰ মানে পৰিৱেশ আৰু বিগত দিনৰ যি এইখন বিদ্যালয়ৰ মানে ফলাফল এটা সুন্দৰ ফলাফল আমি আশাবাদী যে অনাগত দিনত এইখন বিদ্যালয় বা এইখন অঞ্চলত শিক্ষাৰ সুন্দৰ মানে পৰিৱেশ হ'ব আৰু বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ মাজত বহুতেই মানে দুখীয়া ঘৰৰ তেওঁবিলাকে মানে মেধাৱী হৈও অৰ্থৰ অভাৱত তেওঁবিলাকে মানে বাহিৰত মানে যাব মানে নোৱাৰে গতিকে ইয়াত যি মানে বিজ্ঞান শিক্ষা আজি আৰম্ভণি হ'ল ইয়াৰ দ্বাৰা নিশ্চিতভাৱে এই অঞ্চলত উপকৃত হ'ব